গুড মৰ্ণিং গাইজ। তো সকলোকে ৰাতিপুৱা উঠিয়ে এয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগে, পূৰা নিৰল হৈ থাকে, হাল্লা নাই একো নাই। তো ৰাতিপুৱা উঠি কিবা এটা ভাল লাগে। তো উঠিয়ে মই মুখখন ধুনীয়াকৈ ধুই ল'লোঁ, দাঁত ব্ৰাছ কৰি ল'লোঁ। এইপিনে ছোৱালীয়ে ৰাতিপুৱা উঠি আকৌ ফেন ফুকাতহে লাগিছে। তাকে তাই 2 পেকেট চেম্পু আছিল, কালি গোটেই শেষ কৰিছে, মানে সেইটো বটলত ভৰাই। তাৰপিছত মই মুখ হাত ধুই আহি এইপিনে পাকঘৰটো ঝাৰু দিলোঁ, গেছ চাফা কৰিলোঁ। মানে ৰাতিপুৱা উঠি আগতে গেছটো চাফা নকৰি মানে ঘৰটো নাসাৰিলে চাহ বনাই ভালে নালাগে। সেইকাৰণে ৰাতিপুৱা উঠি মই চাহ বনোৱাৰ আগতে গেছটো মুচি লওঁ। কেতিয়াবা নুমুচোঁ, মানে ছোৱালী বেছি দিগদাৰ কৰিলে, আৰু কেতিয়াবা দিগদাৰ নকৰিলে তেতিয়া মুচি লওঁ গেছটো ধুনীয়াকৈ লৈ পুনৰ ঘৰ চৰ ঝাৰু দি পূৰা কাঠি চাঠি ঝাৰু দিলোঁ। দি কিনে এতিয়া চোতাল সাৰিব যাম। এইপিনে আকৌ ছোৱালীয়ে মানে ল'ৰাই আটা পাৰি আছে, চাহ লাগে। মই বোলো বনাই আছোঁ ৰ, এইখিনি ঝাৰু দি কেনে ডাইৰেক্ট পাকঘৰত গ'লে ভাল নালাগে দিয়কচোন। এইপিনে ঠাণ্ডা দেখিছেনে, মই মোজা খোলাই নাই, চুৱেটাৰ লংপেণ্ট পূৰা পিন্ধি আছোঁ, পূৰা ঠাণ্ডাই আমাৰ ইয়াত। আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাবচোন, আমাৰ ইয়াত বহুত বেছিয়ে ঠাণ্ডা। তাৰপিছতে মোৰ এইখিনি ঝাৰু দিয়া হ'ল, এইপিনে গ'লোঁ বাটৰ ফালে ঝাৰু দিব। মানে এইয়া বগৰীডাল যে আছে আমাৰ, পকিব নাপায়, মানে কেঁচাতে সৰি পূৰা চোতালখন ভৰ্তি হৈ থাকে। কালি গধূলি সাৰিছিলোঁ সেই চোতালখন, ৰাতিপুৱা উঠি দেখিলোঁ আৰু একে হৈ আছে, মানে পাতে বগৰীয়ে সমানে সৰি থাকে। গছডাল কিয় এনেকুৱা নাজানো, কোনোবা যদি জানে জনাবচোন। মানে নপকাতে সৰি থাকে বগৰীবিলাক। তো মানুহজনে সদায় কৈ থাকে গছডাল কাটি দিম, কিন্তু মই কাটিব দিয়া নাই। চোতালৰ মাজতে হৈছে বগৰীডাল, ভাল লাগে এনেকৈ গছ থাকিলে চোতালত আচলতে। আৰু গৰমৰ দিনত অলপ ছায়াও হয়, বহিবৰ কাৰণে ভাল হয়, আৰু সেইটো কাৰণে মই কাটিব দিয়া নাই আৰু। তো বগৰী খাব নাপালোঁ, গাছডাল আছে যিয়ে নহওক, আৰু ছোৱালী থকা ঘৰ টেঙা লাগে হয়নে। তো এইপিনে মোক দেখি ল'ৰাও মানে সাৰাত লাগিছে, ইয়াত দেখিছেনে বগৰী কেনেকুৱাকৈ দাম লাগি আছে। তো মই সাৰা দেখি ল'ৰাও সাৰি আছে, আৰু মানে ছোৱালীও সাৰিব লৈছে। এইপিনে ইয়াত দেখিছেনে দুটাই দুডাল ঝাৰু লৈছে আৰু সাৰি আছে মোক দেখি কেনে। তাকে ছোৱালী হ'লে মাকৰ দুখ বুজি পায়, কিন্তু মোৰ ল'ৰাও তেনেকুৱাই, কিন্তু মই কিবা কৰি থাকিলে সিও কৰে। এইপিনে ৰাস্তাৰ ফালে দেখিছেনে পূৰা বগৰী দাম লাগি আছে, আৰু ফুলখিনি চাওকচোন ইমান ধুনীয়া লাগে। তো এইপিনে আহি গ'লোঁ এতিয়া পাকঘৰত। আহিয়ে মই চাহ বহাই দিলোঁ ধুনীয়াকৈ, গাখীৰ চাহ, কাৰণ ছোৱালী আৰু ল'ৰাই লাল চাহ নাখায় কেতিয়াও। তো মই গাখীৰ চাহ মানে ভাল পাওঁ, কিন্তু ৰাতিপুৱাৰ ভাগত লাল চাহ খাব মন কৰোঁ, কাৰণ গাখীৰ চাহত গেছ অভাৰ। কিন্তু ছোৱালীৰ কাৰণে উপায় নাই, তাই নাখায় লাল চাহ। তো আৰু দুবাৰকৈ বনাই থাকিব মনো নাযায়, 3টা মানুহ যিহেতুকে। তো এইপিনে মই কৰি ল'লোঁ গৰম পানী, আৰু সিহঁতকো মই সদায় ৰাতিপুৱা গৰম পানী 1 কাপকৈ খাব দিওঁ চাহ খোৱাৰ আগত। সিহঁতে নাখায়, মই আকৌ পানী নাখালে কিন্তু চাহ নিদিওঁ দেই। তেতিয়া সিহঁতে ধুনীয়াকৈ 1 কাপ পানী খাই লয়, কাৰণ গেছ অভাৰ হ'লে পেট বিষায়, কিবা বিষায়, সেইকাৰণে ভাল নালাগে। তো এইপিনে ৰাতি মানুহজনে আনিছিলে এইয়া মানে ৰেডিমেড পিঠা, এই ইডলি পিঠা, মানে ইডলিৰ নিচিনা হয়, চুজিৰ বনাইছে, ধুনীয়া খাবলৈ। তো মানুহজনে এয়া আনিলে। এইপিনে চাহ পানী খাই এইপিনে দুপৰীয়াৰ কাৰণে ভাত যোগাৰ কৰিলোঁ। এইপিনে আজি চোলাত ভাতকেইটা বনালোঁ, কাৰণ ছোৱালীও শুই আছে, আৰু চোলাৰ ভাত আঞ্জা যিহেতুকে সুকীয়া হয়, সেইকাৰণে আজি বনাই দিলোঁ ভাত। এইপিনে ভাতখিনি হ'ল, দালিও বহাই দিলোঁ মই, দালিও এতিয়া হৈ আছে ধুনীয়াকৈ। আৰু চোলাটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন কমেণ্ট কৰি। মই নিজে বনাইছিলোঁ, মানে মোৰ সৰু ছোৱালী জন্ম নাপাওঁতে। তো আজিলৈ বাই বাই।